চাওক কথাটো যদি এক প্ৰকাৰে ক'বলৈ যাওঁ ঘৰতে ভেটি নোহোৱা নিচিনা অৱস্থা এটা হৈছে কংগ্ৰেছৰ। উত্তৰ অসমৰ দুগৰাকী শীৰ্ষ নেতা কংগ্ৰেছৰ আছিল। এটা সময়ৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা আছে, এইফালে ভূপেন বৰা আছে উত্তৰ অসমত। গতিকে এই দুইজনে উত্তৰ অসমৰ আমি যদি ফলাফলবিলাক চাওঁ শোণিতপুৰৰ পৰা আৰম্ভ কৰি জোনাইলৈকে সকলোতে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ জয় জয়ময় এটা অৱস্থা। যদিও পঞ্চায়তৰ ফলাফলে বিধানসভাৰ মাপকাঠি নহয় বুলি কোৱা হয়, এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিধানসভাৰ মাপকাঠি নহয় বুলি কয় বিশ্লেষকসকলে। কাৰণ বিগত সময়ছোৱাত যিসমূহ নিৰ্বাচন হৈ গ'ল পঞ্চায়তৰ, তাৰ পাছতে বিধানসভা নিৰ্বাচন আহে আৰু বিধানসভা ৰায়দানটো অলপ বেলেগ ধৰণৰ হয় ভোটাৰৰ। গতিকে এইটো এটা আগতে দেখা কথা। কিন্তু আজিৰ তাৰিখত যিহেতু সমষ্টি পুনৰ্গঠনৰ পাছত ডিলিমিটেশ্যনৰ পাছত নতুন নতুন সমষ্টি সৃষ্টি হৈছে, গতিকে এই সমষ্টিবিলাকত একোটা দলৰ খোপনি কাৰ কেনেকুৱা হৈছে সেই কথাটো অতি লক্ষণীয় হৈ পৰিছে। এতিয়া লখিমপুৰত ৰঙানদী আৰু নাওবৈচা, এফালে জয়প্ৰকাশ দাস লখিমপুৰত দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ গৈছে। নাওবৈচাত এইবাৰ তেওঁ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি তাৰ পৰা হেলা ৰঙে ওলাই যাম বুলি কৈছে। কিন্তু নাওবৈচা সমষ্টিত আজিৰ তাৰিখত প্ৰবল প্ৰত্যাহ্বান হৈছে কংগ্ৰেছৰ কাৰণে, য'ত ধৰ্মীয় সংখ্যালঘু ভোট আছে। 100% ভোটে কংগ্ৰেছৰ পক্ষত দিব বুলি ভাৰতীয় জাতীয় কংগ্ৰেছে আশা কৰে। কিন্তু ৰাইজৰ দলে তাত ভুমুকি মাৰি 58% ভোট বিজেপিমুখী বা কংগ্ৰেছমুখী ভোট ৰাইজৰ দলে তাত বাধা দিবলৈ সক্ষম হৈছে। 42%তে ৰাইজৰ দলে সীমিত কৰি দিছে নাওবৈচা বিধানসভা সমষ্টিত। ঠিক তেনেধৰণে ৰঙানদী বিধানসভা সমষ্টিত অতি বেয়া লগা খবৰ। ইয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিজৰ ঘৰ আছে চিলনীবাৰীত। গতিকে তেওঁ ইতিমধ্যে ঘোষণা কৰিলে যে ৰঙানদীত 26ত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিধানসভাত। কিন্তু ৰঙানদী বিধানসভা সমষ্টিৰ 4টা জিলা পৰিষদৰ ভিতৰত এটাত অসম গণ পৰিষদৰ কিছু আগবঢ়াৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু বাকীকেইটাত তিনিওটাতে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে ইতিমধ্যে অগ্ৰগতি লাভ কৰা দেখিবলৈ পাইছোঁ। এটাত ইতিমধ্যে জিকা বুলি খবৰ আহিছে, এটাত ইতিমধ্যে জিকা বুলি খবৰ আহিছে ৰঙানদী নামৰ যি এটা জিলা পৰিষদৰ সমষ্টি। গতিকে ভূপেন বৰাই AP মেম্বাৰ ল'বলৈও সক্ষম হোৱা নাই। জিলাখনত ঢকুৱাখানা আৰু লখিমপুৰ মিলাই 19টাকৈ জিলা পৰিষদ সমষ্টি আছে। 83খন আঞ্চলিক পঞ্চায়তৰ সদস্য 83টা আছে। তাৰে ভিতৰত 70টাৰ ফলাফল আহিল। এই 70টাৰ 55টা বিজেপিয়ে লাভ কৰিছে, 8টা জাতীয় কংগ্ৰেছে লাভ কৰিছে, এটা ৰাইজৰ দলে লাভ কৰিছে আৰু বাকীকেইটা নিৰ্দলীয় হিচাপে আছে। গতিকে ইমান পুতৌ লগা এটা ফলাফল এতিয়ালৈকে আমাৰ হাতলৈ আহিছে। কোনো এটা পঞ্চায়ত নিৰ্বাচনত এনেধৰণে কংগ্ৰেছে কিন্তু কমকৈ ভোট পোৱা নাছিল। ইয়াত মাইনৰিটি ভোট বিজেপিৰ পক্ষত আগবাঢ়ি গৈছে। সেয়া বিভিন্ন কাৰণতে হওক, ৰাস্তা ঘাট উন্নয়ন বা আঁচনি যিয়ে নহওক, এইবিলাকৰ প্ৰতি হ'লেও বিজেপি ভোট মাইনৰিটি পক্ষত কিছু পৰিমাণে ভোট বিজেপিৰ পক্ষত আগবাঢ়ি গৈছে। ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধি আছে উপসভাপতি অসমৰ হৰিকান্ত দাস। নাওবৈচাত দেখিছোঁ মাইনৰিটি ভোট আছিলে। নাওবৈচা সমষ্টিটোত কংগ্ৰেছে আশানুৰূপ ফলাফল দিব বুলি কৈছিলে, কিন্তু আপোনালোকে তাত ভেটা দি আপোনালোকৰ উত্থান দেখিছোঁ আমি। নিশ্চিতভাৱে আমাৰ কৰ্মকৰ্তাসকলে দিন ৰাত একাকাৰ কৰি তাত কাম কৰিছে। আমাৰ অখিল গগৈ ডাঙৰীয়া নেতৃত্বত তেওঁৰ নীতি আদৰ্শৰ প্ৰতি মানুহ আকৃষ্ট হৈছে আৰু ৰাইজৰ দলৰ যিসকল আমাৰ নেতাকৰ্মী আছে, এই কৰ্মীসকলৰ যি অমায়িক তেওঁলোকৰ মানে ব্যৱহাৰ পাতিৰ পৰা ধৰি তেওঁলোকৰ কাম কৰাৰ যি মানসিকতা, এখন জিলা পৰিষদ ইতিমধ্যে দখলতভাৱে আমি প্ৰায় 3,500 ভোটত এখন জিলা পৰিষদ আমি পাভ জিলা পৰিষদ আমি লিড লৈছোঁ আৰু আমি প্ৰায় 60% ভোট আমি ল'বৰ কাৰণে সক্ষম হৈছোঁ। ইতিমধ্যে বহু মানুহে আমাক কৈ থাকে যে অকল আমি মাইনৰিটি এলেকাতে আমি আমাৰ নিজৰ দখল ৰাখি অনুসূচিত জাতি সংৰক্ষিত সমষ্টি, নিশ্চিতভাৱে অনুসূচিত জাতি সংৰক্ষিত সমষ্টি পাভ জিলা পৰিষদ সমষ্টিটো। আৰু আমি এই যি আমাৰ ৰাইজৰ যি আশা আকাংক্ষা যে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক লৈ আৰু এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ নেতাকৰ্মীসকলে দিনে মুঠতে নাওবৈচাত আপোনালোকে উত্থান এটা দেখুৱাবলৈ সক্ষম হৈছে। খুব ধুনীয়া এটা উত্থান হৈছে, ব্যাপক আমাৰ উত্থান ঘটিছে, ব্যাপক উত্থান হৈছে বুলি কৈছে বিজেপি প্ৰতিনিধি আছে গোবিন্দ শইকীয়া। জানিবলৈ যত্ন কৰিছোঁ ৰঙানদীত কি হৈছে আচলতে। ভূপেন কুমাৰ বৰাই প্ৰতিদ্বন্দ্বিতা কৰিবই। তেখেতে এইটো সপোন দেখিছে। আমি কৈছোঁ এইটো মুংগেৰী লাল কি হাচিন সপনে। তেখেতে অলপ দিনৰ আগতে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ক'লে যে তেখেতে চৰকাৰী গাড়ীৰে অসম বিধানসভালৈ তেখেতে যাব। এনেকুৱা ধৰণৰ সপোন দেখাৰ আগতে তেওঁ কাৰ্যকৰ্তাসকলে বা তেওঁলোকৰ ঘৰতে ভোটটো হেৰাইছে। এতিয়া আপোনালোকে দেখিছে আমাৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে কষ্ট কৰিছে, যাৰ কাৰণে আমি 4টা জিলা পৰিষদেই বুবুল এইগৰাকী বিজেপিৰ যিহেতু কৰ্মী, তেওঁৰ পৰা আপুনি জানিবলৈ চেষ্টা কৰক। আপুনি উল্লেখ কৰিছিলে নাওবৈচাত সংখ্যালঘু ৰাইজৰ ভোট বিজেপিৰ পক্ষতো গৈছে। এয়া বিজেপিৰ বাবে অত্যন্ত এটা ভাল খবৰ, কাৰণ সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিয়াটো বিজেপিয়ে চিন্তা কৰিবলগীয়া বা ভাবিবলগীয়া এটা কথা। গতিকে সেয়া বিজেপিৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভোট দিছে
নে বিজেপিক ভোট নিদিলে তেওঁলোকে বিজেপিৰ সহায় সুবিধা আঁচনি একোৰে অন্তৰ্ভুক্ত নহ'ব বা হিতাধিকাৰীৰ পৰা আঁচনিৰ পৰা নাম কটা খোৱাৰ ভয়ত বা কটা যোৱাৰ ভয়তহে ভোট দিছে এয়াও কিন্তু ভাবিবলগীয়া কথা তেওঁ কি কয় সেয়া এবাৰ জানিবলৈ চেষ্টা কৰক যিহেতু তেওঁ বিজেপি কৰ্মী আৰু তেওঁ উন্নয়নৰ কথা কৈছে আৰু ৰাজদীপ এই কথাটো মই অতি মুকলিকৈ সুধিম কাৰণ ভয় ভাবুকি চলচাতুৰ ৰাজনীতি এটা আছে বুলি কয় মাইনৰিটিৰ ক্ষেত্ৰত মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপিৰ যি ভোটৰ গ্ৰাফ এই গ্ৰাফত কিন্তু মাইনৰিটি সংযোগ হৈ গ্ৰাফডাল ওপৰলৈ নিছে 42% মান ভোট বিজেপিৰ জিলাখনত আহিছে মাইনৰিটি গতিকে ভয় ভাবুকীয়া ভোটটো লৈছে নে ডেভেলপমেণ্টৰ কাৰণে ভোট দিছে ডেভেলপমেণ্ট আপোনালোকে দেখিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি যেতিয়া চামগুৰিত আমাৰ উপ নিৰ্বাচনত আমি সফলতা লাভ কৰিলোঁ উপ নিৰ্বাচনত সফলতা লাভৰ পিছত আমাৰ মাইনৰিটি সমাজেও আমাক আঁকোৱালি লৈছে ঠিক তেনেকৈ আমি তাৰ প্ৰতিফলন আমি ৰঙানদী বিধানসভা সমষ্টিৰে ৰঙানদী যিটো জিলা পৰিষদ তাত আমি দেখিবলৈ পাইছোঁ একেই দেখিবলৈ পাইছোঁ আমি গাভৰু জিলা পৰিষদত দেখিবলৈ পাইছোঁ প্ৰত্যেকটো জিলা পৰিষদতে আমাৰ কম বেছি পৰিমাণে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল আছে তেওঁলোকে দেখিছে যে উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীয়ে যিমানখিনি কৰ্ম কৰিছে বা আমাৰ আঁচনিবিলাকৰ কাৰণে যিমানখিনি কাম কৰিছে এইখিনি ভাৰতীয় জনতা পাৰ্টী কোনোবা বিশেষ ব্যক্তি বা সম্প্ৰদায় চাই কৰা নাই তাৰ কাৰণে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমি শুনিবলৈ পাওঁ বোলে ৰাস্তা ঘাট তোমালোকৰ নহ'ব তোমালোকৰ আঁচনি কাটি দিয়া তেনেকুৱা কথা আছে নেকি কিবা ভয় খালেও ভোট দিয়ে কিন্তু মানুহ তেনেকুৱা কথা হোৱা নাই আপোনালোকে দেখিছে ৰঙানদী আৰু নাওবৈচা সংযোগ কৰি কিমানখন দলং এইবাৰ হ'ল আপোনালোকে ফুলবাৰীৰ নিচিনা ভিতৰুৱা জেগা খাৰ কাটি দলং সেইটোৱে মই কৈছোঁ ৰঙানদীৰ ওপৰত যিখন দলং এখন দলং নহয় ৰঙানদী সমষ্টিত বিধানসভা সমষ্টিত আপোনাৰ লখিমপুৰ আৰু ৰঙানদীৰ মাজত ডিজু হৈ অসমমালা ৰাস্তা বনি আছে দুখন হয় এইটো কথা উল্লেখ কৰিব লাগিব ডেভেলপমেণ্টৰ হোৱাত এটাও আছে নথকা নহয় কাৰণ দুখনকৈ বৃহৎ দলং ৰঙানদীৰ ওপৰত নিৰ্মাণ কৰিছিলে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে সেইটো এটা প্ৰভাৱ হ'ব পাৰে কিন্তু আমি যিবিলাক কথা শুনিবলৈ পাওঁ যে চল চাতুৰি ভয় ভাবুকি ৰাস্তা নিদিম বেয়া ৰাস্তাইদি তোমালোক যাব লাগিব ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি আছিল ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰক যে ৰাইজৰ দলৰ বা কংগ্ৰেছৰ লক্ষ্য হৈছে বিজেপিক তেওঁলোকে ক্ষমতাচ্যুত কৰা বিজেপিক তেওঁলোকে ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱা কিন্তু বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পঠাবলৈ হ'লে এই ধৰণৰ ঐক্যবদ্ধ নহৈ ব্যক্তিগতভাৱে যদি সংগ্ৰামখন কৰে তেনেহ'লে সেয়া কিন্তু বিজেপিৰ যিমান হয় ভালৰ বাবে হয় এয়া তেওঁলোকে ভবাৰ দৰে কামবোৰ নহয় হিতে বিপৰীত হয় তাৰ ফল তেওঁলোকে চকুৰ সন্মুখত জল পটপট কৰি আজি দেখিছে 26ত এনেকৈ এই ধৰণে ঐক্যবদ্ধ নোহোৱাকৈ যেন বিজেপিক ৰোধাটো সম্ভৱ চাওক ৰাজদীপ এইখিনিতে মই আপোনাৰ লগত এটা কথা সংযোজন কৰিছোঁ ৰাইজৰ দলৰ মূল লক্ষ্যটো হ'ল কংগ্ৰেছৰ ভেটিটো উচন কৰি অনা কাৰণ সেইখিনি কংগ্ৰেছৰ ভোট আছিলে আৰু ইউডিএফৰ ভোট আছিলে ইউডিএফৰ ভোটটো ৰাইজৰ দলমুখী কৰা কংগ্ৰেছৰ ভোটটো ৰাইজৰ দলমুখী কৰা অৰ্থাৎ ইউডিএফ আৰু কংগ্ৰেছক আমাৰ এইফালে যিমানখিনি মাইনৰিটি ভোট আছে ধৰ্মীয় সংখ্যালঘুৰ ভোট সেই ভোটখিনিৰ পৰা তেওঁলোকক বঞ্চিত কৰা আপোনালোকৰ যি এটা আমি পিকচাৰ দেখিছোঁ সেই পিকচাৰত এটা কথাই ক'ব খোজে যে ইউডিএফক আপোনালোকে বাধা দিছে কংগ্ৰেছক বাধা দিছে সেই ভোটখিনি আপোনালোকে লৈছে ইয়াৰ ফলত ভাৰতীয় জনতা পাৰ্টী লাভৱান হোৱা নিচিনা নহ'বনে নে অকলে এনেধৰণে কৰাটো সম্ভৱ হ'বনে নিশ্চিতভাৱে আমি কাৰোবাক দুৰ্বল কৰিবৰ কাৰণে কাম কৰা নাই আমি আমাৰ নিজৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি দিনে ৰাতি আপোনাক কৈছোঁ কাম কৰিছোঁ পাতত চাবলৈ গ'লে কিন্তু বিজেপি হৈ আপোনালোকে কিবা এটা কাম কৰা নিচিনা লাগি থাকে এই অংকটো যদি চাই এটা পলিটিকেল পাৰ্টিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল যে নিজৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাটোত নিজে প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ প্ৰাৰ্থীসমূহক সংখ্যালঘু ভোটটো আপোনালোকে বাধা দি দিব পাৰে আপোনালোকৰ পক্ষত ৰাখিব পাৰে সাধাৰণ ভোটখিনিৰ মাজত বিজেপি অংক হৈ যায় আপুনি চাওক ধেমাজিত জিকিছে আমাৰ কাউন্সিলাৰ জিকিছে মহিধৰ ৰায় কোচ ৰাজবংশী মানুহ বিপুল ভোটত জয়লাভ কৰিছে ষ্ট্ৰেটেজি কি হ'ব নিশ্চিতভাৱে আমি বিধানসভাত আমি কৰিব পাৰিব নিশ্চিতভাৱে অকলে কৰিব পাৰিম যদি কংগ্ৰেছে আমিতো বাৰে বাৰে কংগ্ৰেছক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে আহক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে প্ৰত্যাখ্যান কৰিছে ৰাইজৰ দলৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছে গতিকে আমিতো আমাৰ নিজৰ কাম কৰিবই লাগিব নিজৰ ভেটি শক্তিশালী কৰিব লাগিব আপোনালোকে চাব 2026ত ৰাইজৰ দলৰ নাওবৈচা সমষ্টিত বিশেষকৈ উত্থান হ'ব চিচি বৰগাঁও সমষ্টিত বিশেষকৈ উত্থান মানে জিকিব এই দুটা সমষ্টি 100% বিজয় নিশ্চিত হৈ আছে ৰাইজৰ দলৰ এইখিনিতে ৰাজদীপ এটা কথা কৈছোঁ এই প্ৰতিবেদনৰ শেষত আচলতে পঞ্চায়ত নিৰ্বাচনৰ যি এটা ফলাফল ওলাইছে আমি আগৰ পৰা দেখি আছোঁ এইটো কিন্তু বিধানসভা নিৰ্বাচনৰ মাপকাঠি নহয় সেই কথাটো পুনৰবাৰ কওঁ বিধানসভাৰ ইয়াৰ ডেম'গ্ৰাফিটোৰ লগত আৰু ভোটৰ শ্বেয়াৰিংটোৰ লগত বহুতখিনি অমিল হৈ পৰে কাৰণ ইয়াত গাঁৱে গাঁৱে চিনাকি মুখবিলাকৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়